হেল্ল' সকলোকে আমাৰ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। আজি আমাৰ এক বিশেষ অতিথি জিন্তু দা, আপোনালোক সকলোৱে তেওঁলোক চিনি পাই চাগে। তেওঁ আমাৰ এটি অতিকে জনপ্ৰিয় ব্ৰেণ্ড ট্ৰাষ্ট ওৱানৰ তেওঁ এজন কো ফাউণ্ডাৰ হয়। তেওঁক আমি কেইটামান কুৱেশ্যন সুধিবলৈ গৈ আছোঁ। নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে এনজয় কৰিব। প্ৰথম তোমাক ধন্যবাদ আমাৰ পডকাষ্টত অহাৰ বাবে। ধন্যবাদ মোৰ ফালৰ পৰা এইখিনি সুবিধা দিয়াৰ বাবে তোমাৰ পডকাষ্টত। আপুনি যে ইমান টাইম উলিয়াইছে তাৰ কাৰণে আৰু অশেষ ধন্যবাদ আপোনালোক। এইটোৱে পডকাষ্টটো মই চাই থাকোঁ, আহিম বুলি ভাবি থাকোঁ, সেনেকৈ সময় সুবিধাও মিলা নাছিল। আজি পালোঁ, তুমি মাতিলাও, পিছত আহিম আৰু তোমাক মই প্ৰথম কুৱেশ্যন তোমালৈ হ'ল তুমি যেতিয়া মানে ষ্টাৰ্টিং কৰিব ওলাইছিলা মানে বিজনেছটো, তেতিয়া মানে তুমি কেনেকৈ মানে ফ্ৰেণ্ডবোৰক মানে কেনেকৈ কনভিন্স কৰিছিলা যে এইটো আমি ওলাইছোঁ, এইটো ছাকচেছফুল হ'ব বা এইটো হ'ব, কেনেকৈ মানে কনভিন্স কৰিছিলা সেইটো আমাৰ কনভেন্স বুলি তেনেকুৱা একো নাই। কনভেন্স কৰা নাছিলোঁ, মোৰ লগৰখিনি আমি একেলগতে আছিলোঁ। তাৰপিছত ভাবিলোঁ এনে আছোঁ, মই বোলো এনে থকাতকৈ কিবা এটা কৰি চাব পাৰি। তাৰপিছত ইহঁতক ক'লোঁ এনেকৈ মোৰ আইডিয়া আছে। মোৰ লগৰে এটা মানস বুলি, সিও ইণ্টাৰেষ্ট আছিল আৰু সিও অলপ ক'লে আৰু বাকী এনেকৈ আৰু বৰণ্য অৰ্পণ আমি চাৰিটাই লগ হৈ ষ্টাৰ্ট কৰিলোঁ। এনেকৈ অলপ লগ কৰি পেলাই গোটেইকেইটাই মানে আৰু ষ্টাৰ্ট কৰিলোঁ। প্ৰথমতে তাৰমানে আমাৰ আছিল টাৰ্গেট কি, আমি ঘৰক মানে ঠগাম আৰু প্ৰথম কথা, বেলেগ একো কথা নাই। 1 বছৰমান টাইমটো ৱেষ্ট কৰিম, তাৰপিছত আৰু বেলেগত কামত সোমাম আৰু সেই 1 বছৰটো যাতে নকৰাকৈ হয় আৰু সেইটো টাৰ্গেট আছিল আমাৰ। কিন্তু আমি 1 বছৰটো এনেই ৱেষ্ট কৰিব চাওঁতে বস্তুটোত চিৰিয়াছলি সোমালোঁ, পিছত আৰু এইখিনিয়ে আৰু। যেতিয়া তোমালোকে মানে প্ৰথম ষ্টাৰ্টিং কৰিছিলা তেতিয়া তোমালোকে হিণ্ড্ৰেঞ্চ কি পাইছিলা, মানে বাধা কি পাইছিলা? বাধা মানে কি আৰু বহুতে জোকাইছিল আৰু যে তেতিয়া অসমত চলি আছিল ADAR 2.0 3.0 তেনেকুৱা এক্সামবোৰ চলি আছিল, গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সাম। বহুতে কয় আৰু যে এই এক্সাম দি গভৰ্ণমেণ্ট জব পালে আৰু লাইফটো ছেট আৰু তেনেকৈ কৈছিল। কিন্তু কোৱালিটিও নাছিল চাগে সেইখিনি গভৰ্ণমেণ্ট জব পাবৰ কাৰণে, আৰু সপোনবোৰ বেছি আছিল মানে আৰু তাৰ কাৰণে আমি চাগে সেই কমফৰ্ট জোনটোত নোসোমাই পেলাই আমি চাৰিটাই আনকমফৰ্ট জোনত সোমালোঁ। পিছত এনেকৈ আৰু আগবাঢ়িলোঁ। তোমাক যদি এতিয়াও মই এটা কুৱেশ্যন সোধোঁ সেই ৰিলেটেড মানে কেৰিয়াৰ চুজ কৰা ৰিলেটেডে, যে গভৰ্ণমেণ্ট জব আৰু তোমাৰ প্ৰাইভেট ছেক্টৰৰ যোনবোৰ এইবোৰ বিজনেছ, এইবোৰৰ ক্ষেত্ৰত তুমি কি ক'বা, মানে কোনটো বেছি চিকিউৰ যেন লাগে তোমাক? চিকিউৰটো গভৰ্ণমেণ্ট জবটো অভিয়াছলি হ'ব ন, চিকিউৰ। সেইটো মানে চিকিউৰ বুলি লাইফটো একো নাথাকে। চিকিউৰ লগতে তোমাৰ গ্ৰ'থ ৰেটটো মই কৈছোঁ মানে চিকিউৰ বুলি একো বস্তুৱে নাথাকে। এতিয়া মই গভৰ্ণমেণ্ট চাকৰি এটা কৰাৰ পিছত যদি যাই থাকোঁ কিবা এটা হৈ যায়, একো মানে সেই আৰু চিকিউৰ বোলা বস্তু একো নাথাকে মই ভাবোঁ। তথাপিও যদি ক'ব গ'লে গভৰ্ণমেণ্ট চাকৰিটো বহুতে ভাল, তাত ৰিস্কটো কম থাকে। পোৱাৰ পিছত তোমাৰ টেনশ্যনটো দূৰ আৰু যে 9 to 5 জব, তুমি জব কৰিছা, চেলাৰী সোমাবই। বিজনেছত ৰিস্ক বেছি থাকে, টাইমটো বেছি দিব লাগে, ফেমিলিক টাইম দিব নোৱাৰিবা। সেইটো হিচাপে তুমি বুজি পাইছা কি সেইটোৱে আৰু ইনকামটো বেলেগ বেলেগ থাকিব, সেইটোৱে। প্ৰথম মানে যেতিয়া তোমালোকে ষ্টাৰ্টিং কৰিছিলা প্ৰথম অৱস্থাত মানে হেৰিটো কেনেকুৱা আছিল, পে স্কেলটো মানে তোমালোকৰ ইনকাম কেনেকুৱা আছিলে? পে স্কেল আমি ঘৰৰ পৰা তুলিছিলোঁ গোটেইকেইটা প্ৰথমতে। আৰু আমি মানে কি 30 টকা দিওঁ, আমি দুটাই মানে মিলি পেলাই 30 টকা দি 60 টকা তেল ভৰাওঁ। তেনেকৈ স্কুটিত ডেলিভাৰীটো মানে নিজে কৰিছিলোঁ। আমি নিজে কৰিছিলোঁ প্ৰথমতে। ডেলিভাৰী আমি নিজে কৰিছিলোঁ, আৰু যিমানখিনি আছে আৰু আমি প্ৰথমতে নিজে কৰিছিলোঁ চাৰিটা। আমি লগৰখিনি ফুল ছাপোৰ্ট আছিল, আমি চাৰিটাই নহয় আমাৰ লগৰখিনিকো আমি মানে কাম কৰিব দিছিলোঁ। কাম কৰিব দিয়া নাই, সিহঁতে নিজেও কৰিছিল আৰু যে পকেট মানিটো ওলাব, লগতে আমাৰো ভাল হ'ব কাম কৰিছিল। তোমালোকৰ ব্ৰেণ্ডটো ইণ্টাৰনেশ্যনেল লৈ যোৱাৰ কাৰণে কিবা প্লেনিং কৰিছেনে? সপোন আছে, বহুতখিনি আছে, লগৰকেইটাৰ লগত চলি আছে কথা, কিমান আগবাঢ়ে নাজানো। তোমালোকৰ নেক্সট গ'ল কি এতিয়া? নেক্সট গ'ল বুলি গ'লটো থাকে, কিন্তু গ'লটো শ্বেয়াৰ কৰাৰ কথা নহয় হা। গভৰ্ণমেণ্ট ছেক্টৰত বেলেগ হয়। গভৰ্ণমেণ্ট ছেক্টৰত মই এজন IAS অফিচাৰ হ'ব বিচাৰোঁ, মই পঢ়িছোঁ, মই পষ্টত পাম, সেইটো বেলেগ ছেক্টৰ। বিজনেছত সম্পূৰ্ণ বেলেগ হৈছে। মই যদি মোৰ গ'লটো কৰি আজি কালি তুমি যদি মানে চুৰ কৰি দিয়া, গ'ল মোৰ হিচাপত গ'ল চুৰ কৰিব নোৱাৰি নেকি? পাৰে, গ'ল চুৰ কৰিলেই বাৰু পাৰে। মই কওঁ শুনা, যেতিয়া আমি যেতিয়া এপটো খুলিছিলোঁ ন, সেই এপটো আমি যেতিয়া বেলেগক সুধিছিলোঁ ন, মানে আমি সুধিছিলোঁ বেলেগ কৈ জমেট' টাইপত কোনোবা আছে নেকি,